মূলতঃ আমাৰ দলটো এইকাৰণে গঠন কৰা হৈছে যে স্বাধীনোত্তৰ কালত যেতিয়া কংগ্ৰেছ দলৰ নেতৃত্বত আমাৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ লগত চামিল কৰা হৈছিল, কিন্তু তেতিয়া এই চামিলকৰণত খিলঞ্জীয়াসকলৰ সম্পৰ্কত কি নীতি থাকিব বা কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ভাৰত চৰকাৰে উত্তৰ খিলঞ্জীয়াসকলৰ সম্পৰ্কত, এই ধৰণৰ কোনো নীতি নিৰ্ধাৰণ কৰা নহ'ল। যাৰ ফলস্বৰূপে আজি যি বিভিন্ন বৈধ অবৈধ প্ৰব্ৰজনৰ ফলত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া, বিশেষকৈ অসম, ত্ৰিপুৰা আৰু ছিকিমৰ অৱস্থা একেবাৰে খিলঞ্জীয়াসকলে একেবাৰে বৰ বেয়ালৈ গতি কৰিছে। তেনেকৈ ইতিমধ্যে ত্ৰিপুৰাৰ যিসকল খিলঞ্জীয়া লোক আছিল তেওঁলোকে তেওঁলোকৰ যি ৰাজনৈতিক বা যি সাংস্কৃতিক সামাজিক সকলো অধিকাৰ হেৰুৱাই পেলাইছে। ঠিক তেনেকৈ ছিকিমতো একেই অৱস্থা হৈছে আৰু লাহে লাহে আমাৰ যিখন অসমো এই অৱস্থালৈ গৈ আছে। গতিকে আমি ৰাষ্ট্ৰসংঘৰ যি খিলঞ্জীয়া অধিকাৰ চনত, যিখন ভাৰত চৰকাৰে 2007 চনত ৰাষ্ট্ৰসংঘৰ মজিয়াত তেওঁলোকে তাৰ ছাপৰ্টত চহী কৰিছিলে। গতিকে এই চনদ অনুসৰি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াসকলে তেওঁলোকৰ যি ৰাজনৈতিক অধিকাৰ বা যি অৰ্থনৈতিক অধিকাৰ বা যি ভূমি অধিকাৰ বা প্ৰাকৃতিক সম্পদৰ অধিকাৰী কেনেকৈ পাব পাৰে ৰাজনৈতিকভাৱে সংগ্ৰাম কৰি এখন মঞ্চৰ যোগেদি, এইকাৰণে এই দলটো গঠন কৰা হৈছে। আৰু আমি এই ক্ষেত্ৰত আমি মূলতঃ দোষী আমাৰ কংগ্ৰেছ দল। বিশেষকৈ কংগ্ৰেছ দলৰ দিনতে আমাক অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাৰত চৰকাৰৰ লগত চামিল কৰা হৈছিলে। কিন্তু তেতিয়া যি ব্ৰিটিছৰ দিনত যিখন ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছিলে 1873 চনৰ বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট, এইখন কিন্তু তেতিয়া অবিভক্ত অসমত তেওঁলোকে এখন গাপ দি ৰাখিলে। ঠিক তেনেকৈ অবৈধ প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰত যিখন 1950 চনৰ যিখন আইন আছিলে, এই আইনখন কংগ্ৰেছ দলে গাপ দি ৰাখিলে। আৰু যেতিয়া আমাৰ খিলঞ্জীয়াসকলৰ যেতিয়া আত্মনিয়ন্ত্ৰণ বা তেওঁলোকৰ নিজৰ অধিকাৰ বিচাৰি যেতিয়া সংগ্ৰাম কৰিলে, তেতিয়া কংগ্ৰেছে দমন কৰিবৰ কাৰণে কংগ্ৰেছ চৰকাৰবিলাকে আমাৰ ওপৰত যিখন সামৰিক বাহিনীৰ বিশেষ অধিকাৰ আইন, এখন কলা আইন আমাক জাপি দিলে, যাৰ ফলত আজি আমি ভোগ কৰি আছোঁ। ইয়াৰ কাৰণে বহুতো নিৰীহ খিলঞ্জীয়া লোকৰ প্ৰাণহানি হৈছে বা প্ৰাণ গৈছে। গতিকে আমাৰ কথাটো হ'ল যে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া অধিকাৰ চন্দ্ৰৰ যোগেদি আমি কেনেকৈ আমাৰ খিলঞ্জীয়াৰ যিখিনি অধিকাৰ বা আমি ঘূৰাই পাব পাৰোঁ, ঠিক তেনেকৈ আমাক ইয়াৰ পৰা যিখন কলা আইন ইতিমধ্যে কোৱা হৈছে সেইখন বাতিল কৰিব লাগিব। আৰু তৃতীয়তে আমাক সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যত আমাক ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা লাগিব। গতিকে আমি উত্তৰ পূৰ্বাঞ্চলৰ সমূহ খিলঞ্জীয়াক একত্ৰিত কৰি আমাৰ এই ৰাজনৈতিক সংগ্ৰামখন কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ তাৰ পৰা প্ৰচেষ্টা চলাই আছোঁ। ইতিমধ্যে আমি যি নতুনকৈ গঠন হোৱা বড়ো পিপুলছ পাৰ্টি আৰু ইউনাইটেড লেবাৰ পাৰ্টিৰ লগত আমাৰ কোৱালিশ্যন হৈছে। ইতিমধ্যে আমি আমাৰ দলৰ ফালৰ পৰা যে আমাৰ দলটোৰ নাম হ'ল নৰ্থ ইষ্ট ইণ্ডিজিনাছ পিপুলছ পাৰ্টি, ইয়াৰ ফালৰ পৰা আমি বিশেষকৈ আমাৰ 10টা সমষ্টিত আমি আমাৰ কেণ্ডিডেট দিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ ইয়াৰ প্ৰচেষ্টা চলিও আছে। ঠিক তেনেকৈ বড়ো পিপুলছ পাৰ্টিয়ে তেওঁলোকে প্ৰায় 24টা সমষ্টি নিজৰ প্ৰাৰ্থী দিব। ঠিক তেনেকৈ ইউনাইটেড লেবাৰ পাৰ্টিও 4টা সমষ্টি তেওঁলোকৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিব উজনি অসমত। গতিকে আমি ভাবিছোঁ যে আমি যি আমাৰ যিটো এলায়েন্স, ইয়াক আমাৰ যি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে আদৰি ল'ব। আৰু আমি আশা ৰাখিছোঁ যে আমি বিশেষকৈ নিৰ্বাচনটো আমি হিচাপে লৈছোঁ যে এটা ৰাজনৈতিক এটা সংগ্ৰাম, যে আমাৰ যিবিলাক বাৰ্তাবিলাক বা আমাৰ লক্ষ্য উদ্দেশ্য কেনেকৈ আমি ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, সেইটো কাৰণে আমি এইবাৰ নিৰ্বাচন অৱতীৰ্ণ হ'ব বিচাৰিছোঁ। আৰু আশা ৰাখিছোঁ যে ভৱিষ্যতে আমাৰ যি অসমৰ বা উত্তৰখণ্ডৰ যি ৰাইজ, তেওঁলোকে আমাৰ প্ৰচেষ্টাক আদৰি ল'ব আৰু আমি ৰাইজৰ প্ৰচেষ্টাত আমাৰ যি লক্ষ্য তাত আমি উপনীত হ'ব পাৰিম।